ছাত্ৰ-ছাত্ৰীসকল আজি আৰু এখন নতুন ভিডিঅ' লৈ আহিছো। এই ভিডিঅ'ত আলোচনা কৰিম স্কলাৰশ্বিপৰ বিষয়ে। ইতিমধ্যে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে কেইবাটাও গভৰ্ণমেণ্ট স্কলাৰশ্বিপ মুকলি কৰা হৈছে। কি স্কলাৰশ্বিপ মুকলি কৰা হৈছে এইটো ভিডিঅ'ত গোটেইবিলাক আলোচনা কৰিম। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিবা, পৰা শেষলৈকে চাবা। আৰু যদি আমাৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ফেচবুকত চাই থাকিলে ফ'ল' কৰিবা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি গভৰ্ণমেণ্ট স্কলাৰশ্বিপ গোটেইবিলাক চাব বিচৰা কি ওলাইছে তেনেহ'লে তোমালোকে ক্ৰোম ব্ৰাউজাৰত নেশ্যনেল স্কলাৰশ্বিপ লিখি তোমালোকে চাৰ্চ কৰি দিবা, নাইবা NSP লিখি চাৰ্চ কৰি দিলেও হ'ব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি থ'ম, তোমালোকে সেইটো লিংকত ক্লিক কৰিলে ডাইৰেক্ট এইটো পেজত আহি যাব পাৰিবা। ইয়াত তোমালোকে পাবা নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, ইয়াত তোমালোকে ক্লিক কৰি দিবা। ওপৰত তোমালোকে 3 লাইন পাবা, এই 3 লাইনত তোমালোকে অ'কে কৰিবা। তাৰপিছত তলত পাবা তোমালোকে স্কিম অন NSP, ইয়াত তোমালোকে ক্লিক কৰি দিবা। ইয়াত আহিব ষ্টেট স্কিম, ইয়াত অ'কে কৰি আছামটো বহুৱাই চাৰ্চ অপশ্যনত অ'কে কৰি দিবা। তো ইয়াত তোমালোকে চাব পাৰিবা গভৰ্ণমেণ্ট স্কলাৰশ্বিপ যিবিলাক আছে গোটেইবিলাক ইয়াত আহি যাব। প্ৰথমে তোমালোকে ইয়াত পাই যাবা প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্ট ক্লাছ 9 and 10 আছাম। এই স্কলাৰশ্বিপটো হৈছে অসমৰ ST ষ্টুডেণ্টসকলৰ বাবে। ইয়াত আছে স্কিম অপেনিং চুন, এতিয়ালৈকে এইটো অপেন হোৱা নাই। তাৰপিছত আছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট ক্লাছ 9 and 10 আছাম। এইটো হৈছে অসমত ক্লাছ 9-10ত পঢ়ি থকা SC ষ্টুডেণ্টসকলৰ বাবে। এই স্কলাৰশ্বিপটো জুলাই মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু শেষ হ'ব। এইটো লাষ্ট ডেট হৈছে 13 ছেপ্টেম্বৰ 2025। পিছৰ স্কলাৰশ্বিপটো হৈছে পাৰ মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্ট ক্লাছ 9 and ক্লাছ 10 আছাম। এই স্কলাৰশ্বিপটো OBC ষ্টুডেণ্টসকলৰ বাবে যিসকলে ক্লাছ 9 আৰু 10ত পঢ়ি আছে সেইসকল ষ্টুডেণ্টে ইয়াত এপ্লাই কৰিব পাৰিব আৰু সেইজন ষ্টুডেণ্ট অসমৰ বাসিন্দা হ'ব লাগিব। আৰু এইটো আৰম্ভ হৈছে জুলাই মাহৰ 1 তাৰিখৰ পৰা। এতিয়া তোমালোকে এইটোত এপ্লাই কৰিব পাৰিবা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 13 ছেপ্টেম্বৰ 2025। এইটোত তোমালোকে ছেপ্টেম্বৰ মাহৰ 30 তাৰিখৰ আগতে এপ্লাই কৰি শেষ কৰিব লাগিব। তাৰ পিছৰ স্কলাৰশ্বিপটো হৈছে পাৰ মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট অফ পেৰেণ্টছ অৰ গাৰ্জিয়েনছ আনক্লিয়াৰ অকুপেশ্যন ক্লাছ 1 to 10 আছাম। যদি SC ছাত্ৰ-ছাত্ৰী পেৰেণ্টছ নাইবা গাৰ্জেনৰ কোনো ক্লিয়াৰ অকুপেশ্যন নাথাকে তেতিয়া এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব। এইটো স্কলাৰশ্বিপ অপেনিং হৈছে 1 তাৰিখ জুলাই মাহৰ 2025 আৰু এইটো লাষ্ট ডেট হৈছে 13 ছেপ্টেম্বৰ 2025। তাৰ পিছৰটো স্কলাৰশ্বিপ হৈছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্ট আছাম। ইয়াত যিসকল ষ্টুডেণ্টে মেট্ৰিক পাছ কৰিছে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ বা ডিগ্ৰীত পঢ়ি আছে সেইসকল ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব আৰু সেই ষ্টুডেণ্ট ST কাষ্টৰ ষ্টুডেণ্ট হ'ব লাগিব। এই স্কলাৰশ্বিপটো এতিয়াও অপেনিং চুন হৈ আছে, এতিয়ালৈকে অহা নাই, আহি যাব ইতিমধ্যে। তাৰ পিছৰ স্কলাৰশ্বিপটো হৈছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট আছাম। ইয়াতো যিসকলে মেট্ৰিক পাছ কৰিছে সেইসকলে ইয়াত এপ্লাই কৰিব পাৰিব আৰু কাষ্টটো হৈছে SC কাষ্টৰ ষ্টুডেণ্টে এপ্লাই কৰিব লাগিব। আৰু এই স্কলাৰশ্বিপটো অপেনিং হৈছে ছেপ্টেম্বৰ মাহৰ 1 তাৰিখত আৰু ইয়াৰো লাষ্ট ডেট হৈছে 13 ছেপ্টেম্বৰ 2025। তাৰ পিছৰ স্কলাৰশ্বিপটো হৈছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্ট আছাম। OBC কাষ্টৰ যিবিলাক ষ্টুডেণ্ট আছে মেট্ৰিক পাছ কৰিছে সেইসকলে ইয়াত এপ্লাই কৰিব পাৰিব আৰু এইটো জুলাই মাহৰ 1 তাৰিখত অপেনিং হৈছে আৰু এইটো ছেপ্টেম্বৰ মাহৰ 30 তাৰিখত শেষ হ'ব। এতিয়া যদি তোমালোকে চেণ্ট্ৰেল ছেক্টৰ স্কিমত আকৌ অ'কে কৰা আৰু UGCত ক্লিক কৰা তেনেহ'লে আৰু কেইটামান স্কলাৰশ্বিপ ওলাই আহিব। এতিয়া ওলাই আহিছে নেশ্যনেল স্কলাৰশ্বিপ পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট। ইয়াত পষ্ট গ্ৰেজুৱেট কৰা সকলো ষ্টুডেণ্টে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত কাষ্টৰ কোনো প্ৰয়োজন নাই, যিকোনো কাষ্টৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব। তাৰ তলত দি আছে ঈশান উদ্যান স্পেচিয়েল স্কলাৰশ্বিপ স্কিম ফৰ নিয়াৰ। এইটো স্কলাৰশ্বিপত উত্তৰ পূৰ্বাঞ্চলৰ ষ্টুডেণ্টসকলে ইয়াত এপ্লাই কৰিব পাৰিব। এইটো স্কলাৰশ্বিপত যিকোনো কাষ্টৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব। এইটো স্কলাৰশ্বিপত এপ্লাই প্ৰক্ৰিয়া চলি আছে, তোমালোকে ইয়াত এপ্লাই কৰিব পাৰিবা। এতিয়া নিশ্চয় তোমালোকে বুজিব পাৰিছা কি স্কলাৰশ্বিপ এতিয়া চলি আছে। ইতিমধ্যে আৰু কেইটামান আহিব, গোটেইবিলাক তোমালোকে ইয়াত জানিব পাৰিছা। এই স্কলাৰশ্বিপত কেনেকৈ ফৰ্মটো ফিল আপ কৰিব লাগিব মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম, সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম। আজিৰ ভিডিঅ'টো এইখিনি, লগ হ'ব নেক্সট ভিডিঅ'ত।